নিশাৰ অন্ধকাৰত ভয়ে ভয়ে শিশুবোৰে সোধে, মা, আমাৰ ঘৰখন কলৈ গ'ল? মাকৰ ওচৰত উত্তৰ নাই। কেৱল দুগালত বৈ আহে তপত চকলো। উশাহ ললো কেৱল বোকামাটি আৰু উচুপনিৰ গোন্ধ। চকুলোৰে নৈ বৈছে লাকুৱাত। বানপানী শুকাল, কিন্তু শুকোৱা নাই বানপীড়িতৰ দুচকুত বিৰিঙি থকা চকু পানী। গাঁওখনৰ চাৰিওফালে এতিয়া কেৱল এক অবৰ্ণনীয় শূন্যতা, আৰ্তনাদ আৰু মৃত্যুৰ কেৰেলি। সপোনৰ ঘৰ এৰি এতিয়া আশ্ৰয় লৈছে ব্ৰইলাৰ ফাৰ্মত। এবাৰ নিজৰ বুকুখনত হাত থৈ শুনকচোন, কিমান যেন এক গভীৰ শোকত ম্ৰিয়মান হৈ পৰিছে উজনিবাসী। আজি আপোনালোকক এনে এখন গাঁৱলৈ লৈ যাম, য'ত উশাহ ল'লেও কেৱল বোকা মাটি আৰু উচুপনিৰ গোন্ধ পোৱা যায়। চৰাইদেউ জিলাৰ লাকুৱা ভাজনী মোহন গাঁৱৰ বুকু ফালি যোৱা এই কাহিনী শুনিলে আপোনাৰো চকুৰ পানী নিগৰি আহিব। গোটেই ৩ বছৰ পলক পৰি এদাই হ'ল। চিনো আছিলে, মেচিন চেচিনো এদাই হৈ গৈছে। চব তাৰমানে গৰু ছাগলীও এদাই হৈ গৈছে। কিছুমান বাচিছে, কিছুমান মৰি গৈছে। যেনে তেনে আছে আৰু কিছুমান বস্তু। আমি ৬ দিন ঘৰত নাই, এই মথাইৰ ওপৰত আছোঁ। বানপানী আহিল আৰু ধ্বংসলীলা চলাই গুচি গ'ল, কিন্তু এৰি থৈ গ'ল কেৱল মৰিশালীৰ নিস্তব্ধতা আৰু সৰ্বশান্ত মানুহৰ আৰ্তনাদ। সপোনৰ ঘৰ এৰি এতিয়া আশ্ৰয় ব্ৰইলাৰ ফাৰ্মৰ লেতেৰা মজিয়াত। যিখন চোতালত কালিও কণ কণ ল'ৰা ছোৱালীয়ে উমলিছিল, যিখন ঘৰত মাকৰ হাতৰ ভাত সাজ অমৃতৰ দৰে লাগিছিল, আজি তাত একো নাই। সৰ্বস্ব উটুৱাই লৈ গ'ল নিষ্ঠুৰবানে। গৃহহীন হোৱা মানুহখিনি এতিয়া ক'ত আশ্ৰয় লৈছে জানেনে? এটা উৱলি যোৱা গেলি থকা ব্ৰইলাৰ ফাৰ্মত। মুকলি আকাশৰ তলত বোকামাটিৰ মাজত বুকুৰ মাজত সাৱটি ৰাখিছে নিজৰ সন্তানক। হয়তো নিশাৰ আন্ধাৰত ভয়ে ভয়ে শিশুবোৰে সোধে, মা, আমাৰ ঘৰখন কলৈ গ'ল? মাকৰ ওচৰত উত্তৰ নাই। কেৱল দুগালত বৈ আহে তপত চকুলো। লাহে লাহে পানী কমিল, কিন্তু মৃত্যুৰ কিৰিলি যেন এতিয়াহে আৰম্ভ হৈছে। লেতেৰা পানীয়ে লৈ আনিছে মহামাৰী। ডায়েৰিয়া, জ্বৰ আৰু ভয়ংকৰ চৰ্মৰোগত গোটেই গাঁওখনেই যেন চটপটাইছে। ককা আইতাহঁতৰ হুমুনিয়াহে গাঁৱৰ বতাহজাককো যেন গধুৰ কৰি তুলিছে। ৰাতিয়ে দিনে টোপনি নধৰে। ক'ত টোপনি ধৰিব? গোটেইখন হাহাকাৰ। নাতিকেইটাও আছে, আইটিবোৰো আছে, যিহেতু আছে, পোহেতো আছে, গোটেইখনে একে ঠাইতে আছোঁ। কিমান দিনৰ পৰা বেমাৰ হৈ আছে? এইটো এতিয়া হ'ল এসপ্তাহমান হ'ল। বয়স কিমানটো? বয়স 65 মান হৈ গ'ল। 65 হৈ গ'ল। বেমাৰ হৈ আছে। বেমাৰ আহি আছে। এতিয়ালৈকে চিকিৎসা পোৱা নাই? চিকিৎসা পোৱা নাই। আজিলৈকে আপুনি পথৰ দাঁতিতে আছে আপোনালোকে? পথাৰ ঠিকে আছে। ঘৰলৈ আহিবলৈ সুবিধা পোৱা নাই? সুবিধা পোৱা নাই। আমি এতিয়া নিজাববীয়াকৈ বিচাৰিছোঁ আৰু মেডিকেল কেম্প এটা হওক, হেল্থ কেম্প এটা হওক, মানুহৰ কাৰণে সকলো চৰ্মৰোগ হৈছে, চবৰ কাৰণে খৰ খজুৱতি সেইবিলাক হৈছে মানুহৰ। চকুৰ আগতে কোবাল সোঁতত উটি গৈছে মৰমৰ গৰু ছাগলী গাহৰিবোৰ। মৃত্যুৰ ক্ষণত সেই নিমাত জীৱবোৰৰ কৰুণ চিঞৰ এতিয়াও যেন গাঁৱৰ মানুহখিনিৰ কাণত বাজি আছে। ৰ'দে বৰষুণে খাটি বছৰটোলৈ সাঁচি ৰখা ধনখিনি এতিয়া বানৰ পানীত তিতি গেলি পচি একাকাৰ হৈছে। গজালি ওলোৱা পচি যোৱা ধানৰ মুঠিটো দুহাতত লৈ উচপি উঠা খেতিয়কজনৰ কান্দোন দেখিলে শিলৰো বুকু ফাটি যাব। ভৱিষ্যতৰ সকলো সপোন যেন সেই বোকা মাটিতেই লয় পালে। ধান চব হেৰি হৈ গ'ল, গেলি গ'ল। আমি এই ধানৰ চাকৰি তাকৰিটো আমাৰ একোৱেই নাই। আমি এই ধান খেতি কৰি পিনিয়ে মানে চাউল বেছি সেইবোৰে আৰু ঘৰ পৰিয়ালখন চলাই আছিলোঁ। এয়া কেৱল এটা খবৰ নহয়, এয়া মানুহৰ জীৱন মৰণৰ যুঁজ, মানৱতাৰ প্ৰতি থকা এক চৰম প্ৰশ্ন। লাকুৱা ভাজনী মোহন গাঁৱৰ মানুহখিনি এতিয়া চকুলো মুচি মুচি কেৱল এটা আশাত বাট চাই আছে। চৰকাৰ আহিব, প্ৰশাসন আহিব, সিহঁতক বচাব।
জৰুৰী চিকিৎসা সেৱাৰ অভাৱত যদি এই নিষ্পাপ লোকসকলে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় তেন্তে তাৰ জগৰীয়া কোন হ'ব বহু সময় টোপনি গ'ল হেৰৌ চৰকাৰ টোপনি ভাঙক নহ'লে এই উচপনিবোৰ চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিব সোণাৰীৰ পৰা মৃদুল নিবিড় বৰগোহাঁইৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও